বিলাকক যে মাটিৰ পৰা খেদি দিলে তাৰ পাছত চৰকাৰী হিচাপ অনুসৰি কিমান টকাৰ ক্ষতিপূৰণ তাৰ পাছতে যদি তেওঁলোক বিদেশী হয় বিদেশীবিলাকক অসমৰ বাহিৰহে কৰি দিব লাগিছে যদি তেওঁলোক সঁচাকৈ স্বদেশী নহয় তেওঁলোক যদি অসমৰ মানুহ নহয় তেওঁলোকক যদি বাংলাদেশৰ পৰা অহা মানুহ হয় মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি বাংলাদেশী যদি হয় তেতিয়াহ'লে তেওঁলোকক খেদি দিব লাগে তেওঁলোকক কিয় অসম চৰকাৰে তেওঁলোকক কিয় ক্ষতিপূৰণ দিছে মই আপোনালোকক মানে কিমান টকা কাজিৰঙাত উচ্ছেদ কৰাৰ পাছত কেনেকৈ পইচা তেওঁলোকক ক্ষতিপূৰণ দিছে মই যদি তাৰ হিচাপটো দেখুৱাই দিওঁ তেতিয়াহ'লে আপোনালোকে গম পাব যে একচুৱেলি অসমত কি হৈ আছে এইখন দিলে 14 কোটি 71,72,723 টকা 14 কোটি 71,72,723 টকাৰ ক্ষতিপূৰণ দিলে 14 কোটি 71,72,723 কোটি টকা কাজিৰঙাৰ মানুহবিলাকক উচ্ছেদ কৰাৰ পাছত তেতিয়াও কৈছিলে যে বাংলাদেশীক আমি উচ্ছেদ কৰিছোঁ বাংলাদেশীয়ে কাজিৰঙা দখল কৰিলে তাৰপিছত 14 কোটি মানে 15 কোটি টকা তেওঁলোকে আকৌ ক্ষতিপূৰণ দিলে যদি 15 কোটি টকা ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে তাৰ অৰ্থটো কি তেওঁলোক মানে বোনাফাইড চিটিজেন হয় অসমৰ ভাৰতৰ বোনাফাইড চিটিজেন হয় তেওঁলোক লিগেল চিটিজেন হয় এতিয়াও অসমৰ মুখ্যমন্ত্ৰীয়ে লখিমপুৰৰ মানুহবিলাকক কৈ আছে যে তেওঁলোক বাংলাদেশী অথচ কালি দেখিব এটা প্ৰচেছনত যে লখিমপুৰৰ সেই মানুহবিলাক গৰীয়া মানুহ হয় অসমৰ খিলঞ্জীয়া গৰীয়া মানুহ হয় মুছলমান কিন্তু অসমৰ খিলঞ্জীয়া গৰীয়া হয় সেইদিনা ধুবুৰীত য'ত মানে উচ্ছেদ কৰিছে তাৰ মানুহবিলাক দেশী মানে কোন অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে বিজেপি চৰকাৰে তেওঁলোকক খিলঞ্জীয়া বুলি চাৰ্টিফিকেট দিছে দেশী মুছলমানক উচ্ছেদ আৰু তাৰ পাছত উজনি অসমৰ মানুহক কৈ আছে আমাৰ সাধাৰণ অসমীয়া জাতিৰ মানুহক কৈ আছে জেনেৰেল কাষ্টৰ অসমীয়া মানুহক কৈ আছে যে আমি বাংলাদেশী উচ্ছেদ কৰিব পৰা উচ্ছেদ কৰা অঞ্চললৈ আমি যাবলৈকে ভয় কৰোঁ এইটো দুৰ্ভাগ্যজনক আৰু মই যেতিয়া কৈছোঁ মোক সকলোৱে বাংলাদেশী কি কয় ছাপোৰ্টাৰ এই বুলি কৈ আছে মোৰ কাৰণে কোনো ফৰক নপৰে মই বাৰম্বাৰ আপোনালোকক কৈ আছোঁ যে দৰকাৰ হ'লে মই বিধায়ক নহ'লেও হ'ব কিন্তু মই মানৱতা কেতিয়াও নাইকিয়া কৰিব পাৰোঁ ধন্যবাদ এতিয়ালৈ মই আকৌ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে তাৎক্ষণিকভাৱে গোৱালপাৰাৰ পাইকানৰ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই দাবী জনাইছোঁ তাৎক্ষণিকভাৱে গোৱালপাৰাৰ পাইকানৰ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ